আজি বৃত্তৰ পৰা মোস্ট ইম্পৰ্টেণ্ট 4টা কুৱেশ্যনটো আমি সলিউশন কৰিম যেটো কুৱেশ্যন এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকৈ চাই লবা কুৱেশ্যন নম্বৰ 1 টো চাই লোৱা কুৱেশ্যন নম্বৰ 1 টো কৈছে প্ৰমাণ কৰা যে দুটা ঐক্য কেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জিয়াডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় বুলি প্ৰমাণ কৰিব লাগিব কুৱেশ্যনটো কি কোৱা আছে দুটা ঐক্য কেন্দ্ৰিক বৃত্ত এতিয়া ঐক্য কেন্দ্ৰিক বৃত্ত মানে কি হয় এটাই কেন্দ্ৰ থকা যদি আমি ইয়াতে বহুত কেইটা বৃত্ত বনাই দিম তাক আমি কি বুলি কম ঐক্য কেন্দ্ৰিক বৃত্ত বুলি কম এইটো বৃত্তৰ কেন্দ্ৰ এইটোৱে আছে সাপোজ ও বুলি ধৰি ললো এইটো বৃত্তৰ কেন্দ্ৰ এইটোৱে আছে আৰু এইটো বৃত্তৰ কেন্দ্ৰ এইটোৱে আছে ইয়াত আমাৰ কি হল তিনিটা ঐক্য কেন্দ্ৰিক বৃত্ত হল কিন্তু আমাৰ কোৱেশ্যনত কি কোৱা আছে দুটা ঐক্য কেন্দ্ৰিক বৃত্ত বুলি কৈছে আমাৰ বৃত্তটো কেইটা হ'ব দুটা হ'ব আমি দুটা বৃত্তটো বনাই লম সাপোজ এইটো কেন্দ্ৰ এইটো এটা বৃত্ত কেন্দ্ৰটো মাজত বনাই দিম এইটো আৰু এইটো বৃত্ত আমাৰ কি হল দুটা ঐক্য কেন্দ্ৰিক বৃত্ত হৈ গল দুটাৰে কেন্দ্ৰ কি আছে ও সেন্টাৰটো ও আছে সৰু বৃত্তৰো সেন্টাৰটো ও আৰু ডাঙৰ বৃত্তৰো কেন্দ্ৰটো ও এতিয়া আমাৰ কোৱেশ্যনত কি কৈছে দুটা ঐক্য কেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ জিয়াডাল এইটো ডাঙৰ বৃত্তৰ জিয়া সৰু বৃত্তটোক কি কৰে বুলি কৈছে স্পৰ্শ কৰে বুলি কৈছে এতিয়া আমাৰ জিয়া মানে কি হয় জিয়া মানে হয় এইটো এটা আমাৰ বৃত্ত যদি আমি পৰিধিৰ দুটা বিন্দুক লগ লগাই দিম এনেকৈ ইয়াক আমি কি বুলি কম জিয়া বুলি কম আৰু স্পৰ্শক মানে কি হয় স্পৰ্শক মানে হয় জাস্ট বৃত্তটোৰ এটা বিন্দুত পৰিধিৰ এটা বিন্দুত জাস্ট স্পৰ্শ কৰিখিনি যেটো ৰেখা যায় তাক আমি কি বুলি কম স্পৰ্শ বুলি কম স্পৰ্শক বুলি কম আৰু যেটো বিন্দুত স্পৰ্শ কৰে তাক আমি কি বুলি কম স্পৰ্শ বিন্দু বুলি কম ঠিক আছে এতিয়া ইয়াতে আমাৰ এইটো ডাঙৰ বৃত্তটোৰ জিয়া আৰু সৰু বৃত্তটোৰ কি হয় স্পৰ্শক নাম কি দিলো এবি নাম দিয়া আছে নেকি কোৱেশ্যনত দিয়া নাই নাম এবি ধৰিলো আমি এতিয়া এবি টো আমাৰ কি হল এবি টো ডাঙৰ বৃত্তটোৰ জিয়া হৈ গল আৰু সৰু বৃত্তটোৰ স্পৰ্শক সাপোজ ইয়াতে সি বিন্দুত স্পৰ্শ কৰিছে বুলি আমি ধৰি ললো তেতিয়া আমি প্ৰমাণ কি কৰিব লাগিব স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় বুলি প্ৰমাণ কৰিব লাগিব স্পৰ্শ বিন্দু কোনটো এইটো ইয়াত সমদ্বিখণ্ডিত মানে কি দুটা টুকুৰা হৈ গৈছে ইফালে আৰু ইফালে এইটো টুকুৰাটো সমান সমান বুলি প্ৰমাণ কৰিব লাগিব সমদ্বিখণ্ডিত বুলি কৈছে সমান সমান দুটা খণ্ড ঠিক আছে তাৰ মানে AC = BC বুলি প্ৰমাণ কৰিব লাগিব এতিয়া লিখি লোৱা আমি যি নাম কেইটা ধৰিছো ধৰা হল ও কেন্দ্ৰযুক্ত ঐক্য কেন্দ্ৰিক বৃত্ত দুটাৰ ঐক্য কেন্দ্ৰিক বৃত্ত দুটাৰ এইটো ঐক্য হ'ব নেকি ঐক্য কেন্দ্ৰিক বৃত্ত দুটাৰ AB ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক সি বিন্দুত স্পৰ্শ কৰে সৰু বৃত্তটোক কি বিন্দুত সি বিন্দুত স্পৰ্শ কৰে প্ৰমাণ কৰিব লাগে যে AC = BC এইটো আমি প্ৰমাণ কৰিব লাগিব এতিয়া ইয়াক আমি প্ৰমাণটো দুই তিন ধৰণে কৰিব পাৰিম সবতকৈ প্ৰথমে আমি কি কৰিম অঙ্কন কৰিম
কৰিম অংকন কৰিম অংকনটো কি কৰিম OC সংযোগ কৰিম এইটো OC টো সংযোগ কৰি দিম OC সংযোগ কৰা হল OC সংযোগ কৰা হল এতিয়া OC টো সংযোগ কৰি দিলো OC টো আমাৰ কি হয় ব্যাসাৰ্ধ হয় নহয় বৃত্তৰ চাই লোৱা বৃত্তৰ ব্যাসাৰ্ধ হয় এইটো কেন্দ্ৰৰ পৰা আহি গৈছে আৰু বৃত্তৰ পৰিধিটো লাগি গৈছে OC টো কি ব্যাসাৰ্ধ তোমালোকে বৃত্তত এটা উপাদ্য পাইছিলা উপাদ্য 1 কি আছিল বৃত্তৰ স্পৰ্শকৰ স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধটো আমাৰ কি হয় লম্ব হয় এইটো 90 ডিগ্ৰী হয় এইটো পাইছিলা এইটো কি হয় বৃত্তৰ স্পৰ্শকৰ স্পৰ্শ বিন্দুত টনা লম্ব হল নহল এইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া আমি কৰিম প্ৰমাণ প্ৰমাণটো কেনেকৈ কৰিম দুই তিন ধৰণে কৰিব পাৰিম প্ৰমাণটো পাইথাগোৰাছ ফৰ্মুলা কৰি দিম নেকি মই এনেকৈ ক'ব পাৰো আমি কি ক'ব পাৰো বৃত্তটোৰ স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধ কি হ'ব লম্ব হ'ব therefore আমি লিখিব পাৰিম এংগল OCB is equal to 90 degree OCB is equal to 90 degree হ'ব ঠিক আছে therefore OCB 90 ডিগ্ৰী হোৱা মানে কি এইটো লম্ব হৈ গ'ল কাৰ ওপৰত ইয়াৰ ওপৰত OC লম্ব কি হ'ব AB ঠিক আছে বা এইটো আমি লিখিব পাৰো এইটো নিলিখিলে কোনো প্ৰবলেম নাই OCB 90 ডিগ্ৰী নলিখিলে কোনো প্ৰবলেম নাই OC লম্ব AB এতিয়া OC কি হ'ল লম্ব হ'ল কাৰ ওপৰত AB ৰ ওপৰত তোমালোকে 9ত এটা ফৰ্মুলা পাইছিলা এটা উপাদ্য পাইছিলা উপাদ্যটো কি পাইছিলা কেন্দ্ৰৰ পৰা টনা লম্বই জিয়া ডালক কি কৰে সমদ্বি খণ্ডিত কৰে মানে এইটো আৰু এইটো সমান সমান ভাগ কৰে এইটো চাই লোৱা কেন্দ্ৰৰ পৰা টনা লম্ব এইটো জিয়া হয় নহয় ডাঙৰ বৃত্তৰ জিয়া ডাল কি কৰে সমদ্বি খণ্ডিত এইটো আৰু এইটো সমান বুলি লিখিব পাৰিম এতিয়া therefore আমি লিখিব পাৰিম AC is equal to BC কিয় যেহেতু কেন্দ্ৰৰ পৰা টনা লম্বই জিয়া ডালক কি কৰে সমদ্বি খণ্ডিত কৰে সমদ্বি খণ্ডিত কৰে এইখিনি তোমালোকে কৰিব পাৰা ঠিক আছে বা তোমালোকে ইয়াক সৰ্বাংগসম দেখুৱাইও ক'ব পাৰা যে এইটো আৰু এইটো ইকুৱেল হ'ব পাৰি ঠিক আছে আৰু অংকন কৰিব লাগিব তাৰ কাৰণে ঠিক আছে বা পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি খিনি কৰিব পাৰিম তো সবতকৈ ইজি এইটোৱে কৰিবা ঠিক আছে ছুটিও হয় তো এতিয়া নেক্সট কোৱেশ্যনটো আমি যাম নেক্সট কোৱেশ্যনটো কি আছে এক্সাম্পল 2 কৰিম এইটো মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল 2 টো এতিয়া এক্সাম্পল 2 কোৱেশ্যনটো কি আছে কোৱেশ্যনটো চাই লোৱা তোমালোকে কোৱেশ্যনটো আছে এটা বহি বিন্দু টিৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তলৈ TP আৰু TQ দুডাল স্পৰ্শক টনা হল প্ৰমাণ কৰা যে PTQ এংগল PTQ is equal to twice of angle OPQ কি কৈছে চাই লোৱা
এটা বহিবিন্দু টিৰ পৰা সাপোজ এইটো আমাৰ কি হয় সাৰ্কল বৃত্ত এইটো সেন্টাৰ ও এটা বহিবিন্দু টি বাহিৰত থকা এটা বিন্দু ললো কি ললো বিন্দুটো টি সাপোজ এইটো বিন্দু টি বিন্দু বহিবিন্দু টিৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ নাম কি দিছে টিপি আৰু কি দিছে টিকিউ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হ'ল প্ৰমাণ কৰা যে পিটিকিউ এইটো এংগল is equal to twice of angle OPQ OA to OPQ এইটো এংগলটো আমাক কি প্ৰমাণ কৰিব দিছে এংগল PTQ is equal to twice of angle OPQ এইটো তোমালোকৰ MCQ আহিব পাৰে দে কিন্তু এইটো যদি 30 ডিগ্ৰী থাকে এইটো তাৰ আধা 15 ডিগ্ৰী হ'ব যদি এইটো 60 হয় এইটো কিমান 30 সেইটো মনত ৰাখিলে হ'ল এতিয়া আমি কি কৰিম ইয়াক প্ৰমাণ কৰিম প্ৰমাণটো কেনেকৈ কৰিম এইটো প্ৰমাণ কৰিবৰ কাৰণে তোমালোকে দুটা কনসেপ্টটো জানিব লাগিব কনসেপ্টটো কি সিম্পল একদম সাপোজ ধৰি লোৱা যদি এইটো আমাৰ ত্ৰিভুজ এইটো ত্ৰিভুজ যদি ত্ৰিভুজৰ দুটা সাইডটো বৰাবৰ থাকে তেন্তে সেই সমান সমান সাইডৰ অপোজিট এংগল এইটো সাইডৰ অপোজিট এংগল কোনটো এইটো কোন তেনেকৈ এইটো সাইডৰ অপোজিট কোনটো বিপৰীত কোনটো এইটো এই দুটা কোণ কি হ'ব সমান হ'ব ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান হ'ব বা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু কি হয় সমান হয় সেইটো এটা জানিব লাগিব তাৰ পিছত তোমালোকে জানে ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো জানিব লাগিব আৰু নেক্সট আৰু এটা বস্তু জানিব লাগিব কি জানিব লাগিব তোমালোকে বৃত্তত পাইছে উপপাদ্যটো বৃত্তৰ বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শক জোৰৰ দৈৰ্ঘ্য কি হয় সমান হয় এইটো আৰু এইটো কি হয় ইকুৱেল সমান হয় ঠিক আছে এইখিনি জানিলে হৈ গ'ল এতিয়া আমি কি কৰিম ইয়াতে চাই লোৱা সলিউশন কৰিম ত্ৰিভুজ TPQৰ ত্ৰিভুজ TPQৰ কি হ'ব TP is equal to TQ কিয় সমান হয় সমান কিয় হয় এইমাত্ৰ কৈছো বৃত্তৰ বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শক জোৰ বৃত্তৰ লিখি দিব পাৰা ইয়াতে বহিস্থ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক জোৰ লিখি দিয়া বহিস্থ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দৈৰ্ঘ্যটো কি হয় সমান হয় এতিয়া চাই লোৱা এইমাত্ৰ কৈছো যদি ত্ৰিভুজৰ দুটা বাহু সমান হয় এই দুটা কোণ কি হ'ব সমান হ'ব কি লিখিব পাৰিম এংগল TPQ is equal to therefore angle কোনটো এংগল হ'ব এইটো এংগল TQP হৈ গ'ল এতিয়া আমি কি কৰিম এই ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিম আৰু 180 ডিগ্ৰী লিখিম এতিয়া এংগল PTQ প্লাস এংগল এইটো TPQ প্লাস এংগল এইটো TQP is equal to কিমান ডিগ্ৰী 180 ডিগ্ৰী ত্ৰিভুজৰ তিনটা কোণৰ যোগফল এতিয়া চাই লোৱা মই কি কৰিম ইয়াক এংগল PTQ প্লাস এতিয়া আমাক লাগে কি এইটো আৰু ইয়াৰ ৰিলেশন লাগে হয়নে নহয় এতিয়া আমাক এইটোও কাম নাই ইয়াৰ জায়গাত মই কি লিখিম এইটো লিখিম ঠিক আছে এংগল TPQ প্লাস এংগল ইয়াৰ জায়গাত মই কি লিখিম এইটো লিখিম কাৰণ এই দুটা বৰাবৰ হয় ইকুৱেল হয় চাই লোৱা TPQ is equal to TQP বৰাবৰ হয় সেই কাৰণে মই কি লিখিম ইয়াৰ জায়গাটো
টি পি কিউ ইজ ইকুৱেল টু কি লিখিম 180 ডিগ্ৰী যি আছে সেইটোৱে এতিয়া আমাৰ তাত কি হ'ল এংগল পি টি কিউ প্লাছ ইয়াতে আছে টি পি কিউ প্লাছ টি পি কিউ দুটা হৈ গ'ল টি পি কিউটো টুৱাইচ অফ এংগল টি পি কিউ টুৱাইচ অফ এংগল টি পি কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী 180 ডিগ্ৰী হৈ গ'ল এতিয়া মই কি কৰিম পি টি কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এইটো ইফালে লৈ যাম টুৱাইচ অফ এংগল টি পি কিউ হৈ গ'ল এতিয়া মই কি কৰিম চাই লোৱা এংগল পি টি কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 2 এংগল টি পি কিউক মই বেলেগ ধৰণে লিখিম চাই লোৱা এংগল টি পি কিউ এইটো এংগলক মই এইটো এংগলক এই গোটেই এংগল মাইনাছ এইটো এংগল বুলি লিখি দিম কৰিব পাৰিম নে নোৱাৰিম এইটো এংগলক মই সাপোজ ধৰা এইটো কথাটো এইটো বুজাব বিচাৰিছোঁ এনেকৈ আছে এইটো এংগল 1 এইটো এংগল 2 ধৰিলোঁ এইটো গোটেইটো এংগল 3 হৈ গ'ল মই কথাটো কি ক'ব খুজি আছোঁ এইটো এংগল 1ক মই এনেকৈ লিখিব নোৱাৰিম নেকি এংগল 3 মাইনাছ এংগল 2 লিখিব পাৰিম এই গোটেইৰ পৰা এইটো মাইনাছ কৰিলে এইটোৱেতো হয় কথাটো একে হয় ধৰি লোৱা মোৰ পকেটত 100 টকা পইচা আছে ধৰি লোৱা মোৰ পকেটত কিমান টকা 100 টকা পইচা আছে মই কৈছোঁ মোৰ পকেটত 100 টকা পইচা আছে 100 ৰুপিজ আছে মই এইটো বস্তুটো 100 টকাটো মই বেলেগ ধৰণেওতো ক'ব পাৰোঁ মোৰ পকেটত 150 টকাৰ পৰা 50 টকা কম আছে যদি কৈ দিম আল্টিমেটলি কথাটো কি বুজি পাইছে 100 টকাই আছে কথাটো একে হয় সেম আমি ইয়াতে কৰিম মই কি কৰিম এইটো কোণক এই গোটেই কোণ মাইনাছ এইটো কোণ বুলি লিখিম গম পাইছানে চাই লওঁ কি লিখিম এই গোটেই কোণ গোটেই অ পি টি এংগল অ পি টি মাইনাছ কোণটো এইটো সৰু অ পি কিউ এংগল অ পি কিউ বুলি লিখি দিম এতিয়া চাই লোৱা এংগল পি টি কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ টুৱাইচ অফ এংগল অ পি টি এংগল অ পি টি মানে কিমান 90 ডিগ্ৰী এইটো চোৱা এইটো আমাৰ কি হয় ব্যাসাৰ্ধ এইটো আমাৰ কি আছিল স্পৰ্শকৰ স্পৰ্শ বিন্দুৰ টনা ব্যাসাৰ্ধটো কি লম্ব হয় তাৰমানে এইটো গোটেইটো এংগল কিমান ডিগ্ৰী 90 ডিগ্ৰী ইয়াত মই লিখিম 90 ডিগ্ৰী মাইনাছ এংগল অ পি কিউ হৈ গ'ল এতিয়া ইয়াতে লিখি দিয়া এংগল পি টি কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী এইটো 180 ডিগ্ৰী মাইনাছ 2 ইনটু 90 ডিগ্ৰী কি হ'ব 180 ডিগ্ৰী হৈ গ'ল মাইনাছে কি হ'ব প্লাছ 2 ইনটু অ পি কিউ কি হ'ব টুৱাইচ অফ এংগল অ পি কিউ এইটো 180 পৰা 180 গেল ইয়াতে কি থাকিল পি টি কিউ ইজ ইকুৱেল টু টুৱাইচ অফ এংগল অ পি কিউ প্ৰুফ আমাৰ হৈ গ'ল প্ৰুফড হৈ গ'ল এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকক আহিব পাৰে 2024ত আহিছিল কুৱেশ্যনটো ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম নেক্সট কুৱেশ্যনটো কোনটো কৰিম এক্সাৰচাইজৰ পৰা কৰিম নেক্সট কুৱেশ্যনটো আমি কৰিম এক্সাৰচাইজৰ পৰা
কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9 মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 9 তোমালোকক চিত্ৰটো দিয়া আছে চিত্ৰটো দিয়া আছে চিত্ৰটো কেনেকৈ আছে চাই লোৱা চিত্ৰটো বনাই ল'ম প্ৰথমে এইটো কেনেকৈ হ'ল বৃত্তটো চিত্ৰটো এনেকৈ দিয়া আছে আৰু তোমালোকক দুটা স্পৰ্শক টান আছে এনেকৈ এইটো এফালে এনেকা আৰু এইটো এইটো x এইটো y x ডেছ এইটো আমাৰ y ডেছ এনেকৈ চিধা টানিছে এইটো ব্যাস এইটো চেণ্টাৰ O ইয়াৰ পৰাও আৰু এটা স্পৰ্শক টানিছে স্পৰ্শ বিন্দুটোৰ নাম কি দি আছে C এইটো Q এইটো P আৰু এনেকৈ দিয়া আছে ঠিক আছে তো কুৱেশ্যনটোত আমাক কি কৈছে কুৱেশ্যনটো ইফালে আছে কুৱেশ্যনটোত কোৱা আছে চিত্ৰ 10.13 ত O কেন্দ্ৰযুক্ত বৃত্তৰ XY আৰু X'Y দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শবিন্দু চিত আন এডাল স্পৰ্শক এইটো স্পৰ্শবিন্দু চিত আন এডাল স্পৰ্শক আন এডাল স্পৰ্শক ABA এইটো স্পৰ্শকৰ নাম কি দিছে AB এইটো A এইটো B ABA XY A বিন্দুত A আৰু X'Y বিত ছেদ কৰে তেন্তে প্ৰমাণ কৰিব লাগে যে AOB 90 ডিগ্ৰী কুৱেশ্যনটো যিয়ে নহওক আমাক প্ৰমাণ কৰিব লাগিব এইটো 90 ডিগ্ৰী বুলি ফিগাৰটো দিয়ে আছে এইটো 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগিব এইটো ঠিক আছে এতিয়া আমাক কি কৈছে XY আৰু X'Y দুডাল সমান্তৰাল স্পৰ্শক কৈছে কি জানো সমান্তৰাল স্পৰ্শক কি স্পৰ্শক সমান্তৰাল কত গ'ল আকৌ সমান্তৰাল স্পৰ্শক বুলি কৈছে এতিয়া চাই লোৱা তোমালোকে কেনেকৈ কৰিবা এইটো 90 ডিগ্ৰী বুলি দেখাব লাগিব না এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী একো নাই তোমালোকে এইটো অঙ্কন কৰিবা সবতকৈ প্ৰথমে এইটো কি কৰিবা অঙ্কন OC সংযোগ কৰা হল লিখি দিয়া ভেৰি ইজি আছে কোৱেশ্যনটো কি কৰি দিয়া OC সংযোগ কৰা হল সংযোগ কৰা হল OC টো সংযোগ কৰিছো এতিয়া আমি কি কৰিম এইটো এটা আমাৰ ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ হৈ গল এই দুটা ত্ৰিভুজক আমি কি কৰিম সৰ্বাংগসম দেখাই দিম সৰ্বাংগসম দেখাম এই দুটা ত্ৰিভুজক যিকোনো এটা শৰ্তটো ইউজ কৰি কিনি সাইড কৰিব পাৰিম নেকি সাইড কৰিব পাৰিম এতিয়া চাই লোৱা এইটো ত্ৰিভুজ আৰু এই ত্ৰিভুজ দুটাৰ পৰা আমি কি কম চাম ত্ৰিভুজ APO প্ৰমাণ কৰা এইটো আমাৰ অঙ্কন ত্রিভুজ APO আৰু ত্রিভুজ ACO দুটাৰ পৰা কি পাম আমি দুটাৰ পৰা চোৱাচোন এইটো ত্ৰিভুজৰ এইটো বাহু AP is equal to এইটো ত্ৰিভুজৰ এইটো বাহু AC কিয় সমান হয় সমান সেই কাৰণে হয় এইটো বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শক হয় নহয় দুটাই এইটো চাই ল সেই কাৰণে সমান হয় হৈ গল এতিয়া নেক্সট এইটো ত্ৰিভুজৰ এইটো বাহু OP is equal to এইটো ত্ৰিভুজৰ এইটো বাহু OC কিয় সমান হয় একে বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ কি হয় সমান এতিয়া নেক্সট এইটো ত্ৰিভুজৰ এইটো OA is equal to এইটো ত্ৰিভুজৰ এইটো OA সাধাৰণ বাহু OA এইটো আমাৰ কি হয় সাধাৰণ বাহু
এইটো একে বৃত্তৰ ব্যাসাৰ্ধ এইটো বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শক জোৰ লিখিব পাৰা নিলিখিলেও একো নাই এতিয়া চাই লোৱা এতিয়া বাহু 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 শৰ্ত মতে আমাৰ দুটা ত্ৰিভুজ কি হ'ল সৰ্বাংগসম therefore ত্ৰিভুজ APO সৰ্বাংগসম ত্ৰিভুজ ACO কি শৰ্ত মতে সাইড 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 এতিয়া দুটা ত্ৰিভুজ সৰ্বাংগসম হোৱাৰ লগে লগে আমি কি জানো তাৰ অনুৰূপ বাহু কেইটা আৰু অনুৰূপ কোণ কেইটা গোটেই কেইটা কি হয় সমান সমান হয় এতিয়া এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো ত্ৰিভুজৰ এইটো কোণ আমি কি বুলি লিখিব পাৰিম সমান বুলি লিখিব পাৰিম এইটো কোণক আমি কেনেকৈ লিখিম POA বা AOP এংগল therefore এংগল কি লিখিম AOP AOP বৰাবৰ এইটো AOC এংগল AOC হৈ গ'ল এইটো কোণ আৰু এইটো কোণ আমি কি দেখালো সমান দেখালো একেদৰে ঠিক তেনেকৈ আমি এইটো আৰু এইটো সমান দেখাব পাৰো এইটো কোণ আৰু এইটো কোণ আমি কি দেখাব পাৰো সমান দেখাব পাৰো ঠিক তেনেকৈ যেনেকৈ এইটো দেখাইছো একেদৰে বুলি লিখি দিম একেদৰে এংগল কোনটো এংগল এইটো BOQ BOQ সমান এংগল কোনটো হ'ব BOC হৈ গ'ল এতিয়া আমি কি জানো এতিয়া চাই লোৱা মই কি কৰিম এইটো কোণ প্লাস এইটো কোণ প্লাস এইটো কোণ প্লাস এইটো কোণ কৰিলে গোটেই এইটো সৰল ৰহি কোণ হ'ব নহ'ব এইটো ৰেখাৰ ওপৰত এইটো চাই লোৱা সৰল ৰহি কোণ কিমান ডিগ্ৰী 180 ডিগ্ৰী ইয়াক লিখিম তেনেকৈ এইটো প্লাস এইটো প্লাস এইটো প্লাস এইটো তাৰমানে এই চাৰিটাই এংগল AOP প্লাস এংগল AOC প্লাস এংগল BOQ প্লাস এংগল BOC ইজ ইকুয়াল টু কিমান ডিগ্ৰী 180 ডিগ্ৰী এতিয়া মই কি কৰিম ইয়াৰ জায়গাত মই এইটো লিখিম ইয়াৰ জায়গাতো মই কি লিখিম এইটো লিখিম ঠিক আছে কাৰণ আমাক এইটো কোণটো 90 ডিগ্ৰী দেখাব লাগে এইটো কোণটো এইটো কোণ এইটো আৰু এইটো আমাৰ কামে নাই সেইকাৰণে মই কি কৰিম ইয়াৰ জায়গাত কি লিখিম এইটো লিখিম ইয়াৰ জায়গাতো কি লিখিম এইটো লিখিম সেইকাৰণে আমি ইকুৱেল দেখাইছিলো আগত এতিয়া চাই লোৱা ইয়াৰ পৰা চাই লোৱা AOP আমাক লাগে নেকি AOP নালাগে AOP কাৰ বৰাবৰ আছিল AOP টু AOC ৰ বৰাবৰ এতিয়া ইয়াৰ জায়গাত এইটো লিখিম যেহেতু সমান হয় এংগল AOC প্লাস এইটো AOC যি আছে সেইটো লিখি দিয়া AOC এংগল AOC প্লাস এতিয়া BOQ আমাৰ লাগিব নেকি BOQ চোৱাচোন BOQ এইটো নালাগে এইটোহে লাগে এইটো BOQ ৰ জায়গাত কি লিখিম চাই লোৱা BOQ ৰ জায়গাত BOC লিখিম এংগল BOC প্লাস কি আছে BOC এংগল BOC ইজ ইকুয়াল টু কিমান ডিগ্ৰী 180 ডিগ্ৰী ইয়াৰ পৰা চাই লোৱা এতিয়া AOC plus AOC দুটা twice of angle AOC plus BOC plus BOC twice of angle BOC is equal to 180 degree এতিয়া 2 to আমাৰ কমন আহিল থাকিল কি angle AOC plus angle BOC is equal to 180 degree এতিয়া চাই লোৱা 2 to multiply হৈছে ইফালে লৈখিনি ডিভাইড কৰি দিম angle AOC plus angle BOC angle AOC A2 angle plus angle BOC A2 angle plus A2 angle মানে গোটেই angle এটো গোটেই angle গোটেই AOB angle এই দুটা মিলাই খিনি angle AOB হৈ যাব is equal to 2 ইফালে গৈখিনি কি হ'ব ডিভাইড 180 ডিগ্ৰী ডিভাইডেড বাই 2 কেইবাৰ যাব 90 বাৰ 90 ডিগ্ৰী হৈ গ'ল angle AOB is equal to কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক এইখিনি কৰিব লগা আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এক্সামৰ কাৰণে এটো কোৱেশ্চনটো 2015 বা 16 কেতিয়াবা আহিছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হয় এতিয়া নেক্সট কোৱেশ্চনটো আমি চাম নেক্সট আৰু এটা কোৱেশ্চন চাম হেটো মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো কত আছিল এটো প্ৰমাণ কৰা যে বৃত্ত এটাৰ নহয় প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা ৰম্বাস হেটো প্ৰমাণ কৰিম
নেক্সট আৰু এটা কুৱেশ্যন প্ৰমাণ কৰিম মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন আমাক কি কৈছে প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা ৰম্বাস বুলি প্ৰমাণ কৰিব দিছে এতিয়া বৃত্ত বনাই দিয়া এটা আমাৰ বৃত্ত হৈ গ'ল বৃত্তক স্পৰ্শ কৰা সমান্তৰিক বুলি কৈছে কি বুলি কৈছে সমান্তৰিক বৃত্তক স্পৰ্শ কৰা কি হয় সমান্তৰিক এইটো হৈ গ'ল ও কেন্দ্ৰীয় বৃত্ত এতিয়া বৃত্তক স্পৰ্শ কৰা সমান্তৰিকৰ নাম দিলো এ বি চি ডি আমাৰ কি হয় সমান্তৰিক হৈ গ'ল সমান্তৰিকটোক আমি প্ৰমাণ কৰি খিনি ৰম্বাস বুলি ক'ব লাগিব প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা ৰম্বাস বুলি প্ৰমাণ কৰিব দিছে এতিয়া সমান্তৰিকটোক ৰম্বাস বুলি কেনেকৈ প্ৰমাণ কৰিবা সেইটো মেইন কথা এতিয়া সমান্তৰিক মানে কি হয় সমান্তৰিক মানে হয় যি চতুৰ্ভুজৰ চাৰিটা বাহুৰ ভিতৰত এই অপোজিট বাহু কেইটা কি থাকে সমান থাকে আৰু সমান্তৰাল থাকে এইটো আৰু এইটো সমান হয় সমান্তৰাল হয় তেনেকৈ এইটো আৰু এইটো সমান হয় সমান্তৰাল হয় সমান্তৰিকৰ এতিয়া এইটো সমান্তৰিকক তোমালোকে ৰম্বাস দেখাব লাগিব ৰম্বাসৰ আকৌ কি হয় ৰম্বাসৰ চাৰিটা বাহু সমান থাকে এতিয়া চাই লোৱা যদি এইটো আমাৰ তাত 5 হয় ফৰ এক্সাম্পল ধৰি লৈছো এইটো কিমান হ'ব 5 যদি এইটো 3 হয় এইটো কিমান হ'ব 3 এইটো এটা আমাৰ সমান্তৰিক এতিয়া যদি আমি ইয়াক ৰম্বাস বুলি প্ৰমাণ কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব লাগিব চাৰিটাই বাহুটো সমান হ'ব লাগিব তাৰ মানে যদি আমি এই দুটা বাহুটোক সমান বুলি প্ৰমাণ কৰি দিম নহয় সন্নিহিত বাহু এই দুটা বাহুক যদি সমান বুলি প্ৰমাণ কৰি দিম বা আমি এই দুটা বাহুক সমান বুলি প্ৰমাণ কৰি দিম বা আমি এই দুটা বাহুক সমান বুলি প্ৰমাণ কৰি দিম বা এই দুটা বাহুকো আমি সমান বুলি প্ৰমাণ কৰি দিম তেতিয়া হলে আমি এই সমান্তৰিকটো ৰম্বাস বুলি ক'ব পাৰিম কেনেকৈ চাই লোৱা যদি এই দুটাক মই সমান বুলি প্ৰমাণ কৰো তেতিয়া এইটো 5 আছে এইটো কিমান হ'ব লাগিব 5 হ'ব লাগিব বা এইটো 3 আছে এইটো 3 হ'ব লাগিব সাপোজ এইটো 5 হ'ল এইটো 5 আছিল এইটো 5 হ'ল কিয় এই দুটা আমি সমান বুলি দেখাই দিলো এইটো 5 হোৱা মানে কি এইটো 5 হ'ব লাগিব কাৰণ এইটো এটা সমান্তৰিক হয় অপোজিট সাইডটো বৰাবৰ হ'ব লাগিব 5 গোটেইকেইটা 5 হ'ল না হ'ল গোটেইকেইটা 5 হ'ল তাৰ মানে চাৰিটা বাহুটো কি হ'ল সমান হ'ল একো কৰিব নালাগে খালি তোমালোকে এইটো সাইড আৰু এইটো সাইডটো ইকুৱেল দেখাই দিব লাগিব যিকোনো সন্নিহিত সাইডটো ইকুৱেল দেখালে সমান্তৰিকটোক আমি কি বুলি ক'ব পাৰিম ৰম্বাস বুলি ক'ব পাৰিম ওকে তো চাই লোৱা কোৱেশ্চনটো আমি কেনেকৈ কৰিম ধৰা হল ABCD সমান্তৰিকে ABCD সমান্তৰিকে ও কেন্দ্ৰীয় বৃত্তটোক ক্ৰমে P, Q, R আৰু S বিন্দুত স্পৰ্শ কৰে ও কেন্দ্ৰীয় বৃত্তটোক ক্ৰমে AB এ কি বিন্দুত P বিন্দু P BC এ Q CD এ R আৰু AD এ S বিন্দুত স্পৰ্শ কৰে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কি কৰিব লাগিব প্ৰমাণ কৰিব লাগে যে ABCD এটা আমাৰ কি হয় ৰম্বাস ABCD এটা ৰম্বাস বুলি প্ৰমাণ কৰিব লাগিব হৈ গ'ল এতিয়া প্ৰমাণ কৰিম চাই লোৱা ভেৰি ইজি আছে কোৱেশ্চনটো আমি কি জানো বহিস্থ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্যটো স্পৰ্শক জোৰৰ দৈৰ্ঘ্যটো কি সমান হয় এইটো বি বহিস্থ বিন্দু হয় নহয় ইয়াৰ পৰা টনা স্পৰ্শক জোৰ এইটো বিপি আৰু বিকিউ কি হ'ব সমান হ'ব তেনেকৈ এই বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শক জোৰ কি হয়
AP আৰু AS এইটোও সমান হ'ব তেনেকৈ D বহিষ্ঠ বিন্দুৰ পৰা টনা স্পৰ্শক জোৰ কি হ'ব DR আৰু DS এইটোও সমান তেনেকৈ C বহিষ্ঠ বিন্দুৰ পৰা টনা স্পৰ্শক জোৰ CR আৰু CQ এইটোও কি হ'ব আমাৰ সমান হ'ব ঠিক আছে এতিয়া আমি লিখি লম বহিষ্ঠ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক জোৰৰ দৈৰ্ঘ্যটো কি হয় আমাৰ সমান therefore AP is equal to AS AP is equal to AS তেনেকৈ BP is equal to BQ BP is equal to BQ তেনেকৈ DR is equal to DS DR is equal to DS ঠিক তেনেকৈ CR is equal to CQ CR is equal to CQ ইয়াক মই 1 মাৰ্কস দিম মাৰ্কিং কৰিম ইয়াক 2 মাৰ্কিং কৰিম ইয়াক 3 মাৰ্কিং কৰিম আৰু ইয়াক 4 আমি মাৰ্কিং কৰিম এতিয়া আমি কি কৰিম 1 + 2 + 3 + 4 কৰিম 1 + 2 + 3 + 4 এতিয়া +1 নিয়মটো তোমালোকে জানাই কি জান लेफ्ट हैंड साइड पूरा प्लस होबो মাজত জি সাইন আছে হেটোই সাইন থাকিব আৰু রাইট হ্যান্ড সাইড তো पूरा প্লাস होबो চাই লোৱা AP + BP + DR + CR AP + BP + DR + CR এক ব্র্যাকেট দিম ইজ ইকুয়াল টু এটো গোটেখিনি প্লাস AS + BQ plus DS plus CQ হৈ গল এতিয়া আৰু এক লাইন ইয়াতে লিখি দিম এতিয়া চাই লোৱা AP plus BP মানে কি হয় AP plus BP মানে এই গোটেইটো AB এটো AB হৈ যাব তেনেকৈ এটো প্লাস DR plus CR মানে কি হ'ব এটো DR plus CR মানে গোটেই CD is equal to AS plus DS একফালে লিখিলে প্ৰথম এক লাইনটো লিখি লোৱা AS plus DS ব্র্যাকেট দিয়া আকৌ প্লাস থাকিল কি BQ plus CQ এতিয়া চাই লোৱা ইয়াতে লিখিম implies AB plus CD is equal to কি হ'ব AS plus DS মানে AS plus DS মানে AD plus BQ plus CQ মানে কি হ'ব BQ plus CQ মানে গোটেই BC হৈ গল এতিয়া AB plus চাই লোৱা এটো এটা আমাৰ সমান্তৰিক আছিল হয় নহয় সমান্তৰিক আছিল সমান্তৰিকৰ কি হয় অপোজিট সাইডটো বৰাবৰ ইকুৱেল হয় এটো AB যিমান হয় DCও কিমান হয় সেই কাৰণে মই কি কৰিম এই DC ৰ জায়গাটো কি লিখিম AB লিখিম AB plus CD ৰ জায়গাত কি লিখিম AB হৈ গল ইজ ইকুৱেল টু এতিয়া কি কৰিম এটো AD সেম লিখিম AD টু প্লাস এটো BC ৰ জায়গাত কি লিখিম AD এতে লিখি দিয়া যেহেতু AB is equal to DC and AD is equal to BC কিয় সমান হয় সমান্তৰিকৰ অপোজিট সাইড এতিয়া চাই লোৱা AB plus মই ইয়াতে AD লিখিলো নেকি AB plus CD AB plus CD CD ৰ জায়গাত কি লিখিম AB লিখিম AB AD নহয় AB plus AB plus AB মানে twice AB is equal to AD plus AD মানে twice AD এটা দুই দুই ক্যান্সেল থাকিল কি ইয়াতে AB is equal to AD এটা দেখালো না নাই AB আৰু AD টো সমান দেখালো এই সন্নিহিত সাইড সমান দেখো মানে কি গোটেই চাৰিটাই বাহু এতে কি হ'ব সমান হৈ যাব therefore AB
ইজ ইকুৱেল টু বি চি ইজ ইকুৱেল টু চি ডি ইজ ইকুৱেল টু এ ডি হৈ যাব। যাৰ ফল লিখিব পাৰিম এ বি চি ডি এটা আমাৰ কি হয় এ বি চি ডি সামান্তৰিকটো এটা ৰম্বাস। এ বি চি ডি সামান্তৰিকটো এটা কি হ'ল ৰম্বাস হৈ গ'ল।